আমি আপোনালোকৰ বাবে বাণীপত্ৰৰ ৰূপত দিব বিচৰা নাই, প্ৰচাৰ কৰিব বিচৰা নাই। আমি আপোনালোকলৈ লৈ আহিব বিচাৰিছো এই মুহূৰ্তত এটি ফোন ইন লাইভ অনুষ্ঠান। ফোন ইন লাইভ অনুষ্ঠানটিত আজি আমি বিশেষভাৱে লগ পাইছো এগৰাকী বিশেষ মহিলা। তেখেত হ'ল সুদূৰ শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ সংগীতা চেতিয়া আৰু তেখেত কৰ্মৰত হৈ আছে সোণাৰী চৰাইদেউ অঞ্চলৰ মহকুমা গ্ৰন্থালয়ৰ লগত। তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, বিভিন্ন ধৰণৰ কাম কৰি আছে। আমি সেই সন্দৰ্ভত তেখেতৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহকচোন তেখেতৰ সৈতে কথা হওঁ। সংগীতা বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। আপোনাক লগ পাইছো, সঁচাকৈ খুব ভাল লাগিছে। হয়, ধন্যবাদ। হয়, সংগীতা বাইদেউ, আপুনি কেতিয়াৰ পৰা কেনেদৰে জড়িত হৈ আছে অকণমান জানিবলৈ মন গৈছে। মই সোণাৰী মহকুমা পুথিভঁৰালত মই 22 চনৰ জানুৱাৰী 12 তাৰিখৰ পৰা কৰ্মৰত হৈ আছো। হয় হয়, তাৰ আগতে মই শিৱসাগৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আছিলো কৰ্মৰত হিচাপে। হয়, এতিয়া মই মহকুমা পুথিভঁৰালত আছো, চৰাইদেউ সোণাৰী। হয়, খুব ভাল কথা। কেনেদৰে আপুনি জড়িত হ'ল? মানে আপোনাৰ প্ৰথমৰ পৰাই ভাল লাগিছিল নেকি? গ্ৰন্থালয় বুলি ক'লে, লাইব্ৰেৰী বুলি ক'লে আপোনাৰ ভাল লাগিছিল নেকি? সঁচাকে মই ডিমৌ কলেজত যেতিয়াৰ পৰা পঢ়ি আছিলো, তেতিয়া মই কালচাৰেল ছেক্ৰেটাৰী আছিলো ডিমৌ কলেজৰ। হয়, তেতিয়াৰ পৰাই মই কিয় জানো ইমান গ্ৰন্থাগাৰৰ প্ৰতি মোৰ মানে আগ্ৰহ নহয়। তেতিয়া মই মানে কালচাৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে যেতিয়া আমাৰ সৰস্বতী পূজা মানে আহিছিলে, তেতিয়া মই কি কৰিছিলো, সৰস্বতী পূজাটো অনুষ্টুপীয়াকে পাতি আমাৰ সেই ডিমৌ কলেজৰ যিটো গ্ৰন্থাগাৰ আছিলে, তাত মানে মই 6,000 টকাৰ তাৰ পৰা তাৰমানে মই কিতাপ মানে দিছিলো আমাৰ মানে ইউনিয়নৰ পৰা, মোৰ সাংস্কৃতিক দিশৰ পৰা। সেই তেতিয়াৰ পৰাই মোৰ খুব ভাল লাগে। আৰু তাৰপিছতেই মই এই গ্ৰন্থাগাৰ লাইনৰ লগত সৰুকে জড়িত হৈ আছো। তাৰপিছতে মই লাইব্ৰেৰী চায়েন্স পঢ়িবলৈ গলো ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তাৰপিছত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই যেতিয়া MLA কৰিলো, তাৰপিছতে ডিমৌতে এটা মানে পাব্লিক লাইব্ৰেৰী আছে, তাতেও মই কৰ্মৰত আছিলো। আৰু যোৰহাট CKB কমাৰ্চ কলেজতো মই 2 বছৰ কৰ্মৰতভাৱে আছিলো। সেই তেনেকে আহি এতিয়া চৰাইদেউ গ্ৰন্থাগাৰত আছো আৰু বৰ্তমান। হয় হয়, সঁচাকৈ খুব ভাল লগা কথা। গ্ৰন্থাগাৰো যে কাৰোবাৰ ভাল লগা এটা বিষয় হ'ব পাৰে বা তাতে জড়িত হৈ থাকি ভাল লাগিব পাৰে, সেয়া আপোনাৰ জৰিয়তে আমাৰ শ্ৰোতাক জনাবলৈ সক্ষম হৈছো। সংগীতা বাইদেউ, আপুনি বহুত দিন ধৰি জড়িত হৈ আছে। কেনেধৰণৰ গ্ৰন্থ সেই গ্ৰন্থাগাৰত ৰখা হৈছে বা সেই গ্ৰন্থাগাৰৰ উদ্যোগত আপোনালোকে সুকীয়া ধৰণৰ কিছু ব্যতিক্ৰমী কামো কৰি আছে, সেই সম্পৰ্কেও আমাৰ শ্ৰোতাক অকণমান যদি জনায়। হয়, এই পাব্লিক লাইব্ৰেৰীবিলাকত আচলতে একদম সৰু ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধ বয়সলৈকে কিতাপ থাকে। এইটো এটা বহুত ডাঙৰ কথা। মানে কোনোবা এজন যদি খেতিয়কো আহে, তেখেতৰ কাৰণেও আমাৰ লাইব্ৰেৰীত কিতাপ আছে। কোনোবা এজন যদি শিশু আহে, তেখেতৰ কাৰণেও আমাৰ কিতাপ আছে। এজন যদি বয়োজ্যেষ্ঠ মানুহ আহে, তেখেতৰ কাৰণেও বহুত ধৰণৰ কিতাপ আছে। ধৰি লওক, তেখেতে যদি ভক্তিমূলক কিছুমান ধৰি লওক মানে কিতাপ, ধৰ্মীয় কিতাপ পঢ়িবলৈ আহে, তেতিয়াও পঢ়িব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ। তোমাৰ মহিলাবিলাকো যদি আহে, তেখেতলোকে বোলে গৃহিণী হয়, তেখেতলোকে কিছুমান মানে ধৰি লওক আচাৰ বনাবলৈ মন যায়, শিকিবলৈ মন যায়, তেনেকুৱা ধৰণৰ কিতাপো আছে। কিছুমান ধৰি লওক বিভিন্ন ধৰণৰ, মানে বিৰাট ভাল লাগে লাইব্ৰেৰীৰ পৰিৱেশবোৰ থাকিও। কিছুমানে বোলে মই ধৰি লওক তোমাৰ এই ফুলৰ খেতি কৰি ভাল পাওঁ, মানে ফুল ভাল পাওঁ, কেনেকে সজাব লাগে, কেনেকে কৰিব লাগে, আৰু সেই ৰন্ধন প্ৰকৰণৰ পৰা আৰম্ভ কৰি তোমাৰ কাটিং মিটিং যিমান ধৰণৰ কিতাপ আছে, সকলো ধৰণৰ কিতাপ তাত মানে পঢ়ি তেখেতলোকে মানে কৰ্মৰত জীৱনত আগবাঢ়ি যাব পাৰে। খুব ভাল লাগিল দেই। মানে এনেকুৱা ধৰণৰ গ্ৰন্থসমূহে কিছু সংখ্যক লোকক, যিসকল আগ্ৰহী আপুনি কোৱাৰ দৰে, তেওঁলোকক নিশ্চয় সহায় কৰে, নহয় জানো? যথেষ্ট সহায় কৰে। কিছুমান ধৰি লওক ৰোগী মানুহো থাকে, তেখেতলোকে ধৰি লওক মানে মই বনৌষধিৰ দ্বাৰা বোলে মই নিজৰ শৰীৰটো ভাল কৰিব বিচাৰো, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিতাপ আছে। খুবেই ভাল কথা। আপোনালোকৰ গ্ৰন্থাগাৰলৈ নিয়মিতভাৱে কিমান সংখ্যক পঢ়ুৱৈ আহে?
আমাৰ গ্ৰন্থাগাৰলৈ এতিয়া যিটো আমাৰ সোণাৰী গ্ৰন্থাগাৰলৈ সেই লাইব্ৰেৰীটোলৈ তোমাৰ দিনটোত মানে 70-80 জন মানে মানুহ আহে আমাৰ বহুত ভাল লাগে সৰু ল'ৰাৰ পৰা আহি জ্যেষ্ঠলৈকে আহে আমাৰ আমি একদম বন্ধ কৰিব সময়লৈকে মানে মানুহ থাকেই আৰু লাইব্ৰেৰীটো মানে বহুত ডাঙৰ কথা আৰু এতিয়া দিনত মানে হয় বৰ্তমানৰ যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ইমান উন্নীতকৰণ ইণ্টাৰনেটৰ কাৰণে আমি হাততে পৃথিৱীখন ধৰি ৰাখিব পাৰো নহয় জানো তাৰ বিভিন্ন ধৰণৰ ছ'চিয়েল সাইট সামাজিক মাধ্যম তাৰ পৰিপ্ৰেক্ষিততো যে কিতাপ পঢ়িবলৈ একাংশ লোক আহে এইটো বৰ ডাঙৰ কথা কিন্তু বহুত ডাঙৰ কথা এয়া আপোনালোকৰ সফলতা আচলতে হয় মই ভাবো তাৰমানে এতিয়া ধৰি লওক এতিয়া ইণ্টাৰভিউ কাৰণে কিছুমান ল'ৰা ছোৱালী ধৰি লওক কিছুমানৰ ঘৰত পৰিৱেশটো ভাল নাথাকে মানে তেখেতলোকে কয় কি যে মেম মোৰ ঘৰত মানে পঢ়িবলৈ অলপ অসুবিধা আছে মানে দিনত আমি ভাড়া ঘৰত থাকো বহুত মানে হুলস্থুল এটা হৈ থাকে সেইটো কাৰণে মই ভাবো দিনত তোমাৰ একেবাৰে লাইব্ৰেৰী অপেনৰ পৰা মই ক্ল'জলৈকে থাকিব পাৰিমনে বোলো পাৰিব দিনত দিনটোৱে মানে ইমান ধুনীয়াকে পঢ়ি থাকে নহয় নিজৰ মানে বহুত ভাল লাগে আৰু এটা সঁচাকৈ খুবেই ভাল লগা কথা আৰু আপোনালোকে অন্যান্য বিভিন্ন অনুষ্ঠানো সমাপন কৰি থাকে বুলি জনাইছে আৰু সততে পঢ়ুৱৈসকলক বিভিন্ন বিষয়ৰ লগত জড়িত কৰিবলৈকো আপোনালোকে চেষ্টা কৰে কেৱল সোণাৰী অঞ্চল বা চৰাইদেউ বাকীয়েই সেই গ্ৰন্থাগাৰলৈ আহে নে অন্যান্য ঠাইৰ পৰাও আহে দূৰ দূৰণিৰ পৰাও আহে কিছুমান ধৰি লওক বিদেশী পৰ্যটক আহে চৰাইদেউ চাবলৈ তেতিয়া তাৰমানে আমাৰ গ্ৰন্থাগাৰটো দেখি এপাক সোমাই যায় তেখেতলোকে আৰু আপোনাৰ কেলকাতা নেশ্যনেল লাইব্ৰেৰীৰ পৰাও এবাৰ আহিছে আমাৰ লাইব্ৰেৰীটো চাবলৈ তেখেতলোকে ভাল ৰিভিউ দি থৈ গৈছে তাৰমানে পৰিৱেশটো মানে বহুত ভাল লাগিছে এনেকে এতিয়া আপোনালোকে আহিলে গম পাবা মানে বাহিৰত বহুত হুলস্থুল হৈ থাকে কিন্তু আমাৰ লাইব্ৰেৰী যেতিয়া গেটখনৰ ভিতৰত সোমাই যায় এটা এনভাইৰনমেণ্ট আৰু যেন আশ্ৰমৰ ভিতৰত সোমাইছো খুব ধুনীয়া পৰিৱেশ মানে লাইব্ৰেৰীটো মই ধৰি লওক গ্ৰন্থাগাৰ হিচাপে কৈছো মোৰ লাইব্ৰেৰী এইটো নহয় পাব্লিকেও এইটো কথা ক'ব সঁচাকৈ শুনিয়ে ভাল লাগিছে আৰু যিহেতু মই নিজেও গ্ৰন্থাগাৰ বুলি ক'লে খুবেই ভাল পাওঁ ময়ো মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰ্যায়ত শ্ৰেণীকোঠাত বেছিকৈ থকাতকৈ গ্ৰন্থাগাৰত থাকি বেছি ভাল পাইছিলো গতিকে শুনি ইমান ভাল লাগিছে কথাখিনি আৰু এবাৰ নিশ্চয় যাবলৈ চেষ্টা কৰিম আৰু অন্যান্য লোকসকলকো জনাম আৰু এই মুহূৰ্তত আমাৰ যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকেও যদি কিতাপ পঢ়ি ভাল পায় ভিন্ন ধৰ্মী তেন্তে নিশ্চয় সোণাৰী অঞ্চললৈ যাব পাৰে নহয় জানো আপোনালোকৰ য'ত অৱস্থিত সোণাৰী অঞ্চলৰ অকমান যদি ঠিকনাটো ভালদৰে কৈ দিয়ে আমাৰ সোণাৰী লাইব্ৰেৰীটো আছে তোমাৰ লাচিত পাৰ্কৰ অপজিটতে আছে একদম হাৰ্ট অফ সোণাৰী আৰু খুবেই আপোনাৰ তাত আপোনাৰ গ্ৰন্থাগাৰত কিমান সংখ্যক লোক বা কৰ্মচাৰী জড়িত হৈ আছে আমাৰ লাইব্ৰেৰীত এতিয়া সদ্যহতে আমি 3জন কৰ্মচাৰীয়ে আছো আমাৰ এতিয়া লাইব্ৰেৰীত বিভিন্ন ধৰণৰ ধৰি লওক প্ৰগ্ৰেমো আমি কৰোঁ তাতে সেই আৰু কৰ্মচাৰী 3জনে আমি যথেষ্টখিনি মানে কষ্টৰ মাজেদি আগবঢ়াই নি আছো আৰু লাইব্ৰেৰী এইটো মানে 1989 চনতে এইটো স্থাপিত হোৱা লাইব্ৰেৰীটো বহু বছৰ হ'ল 3000ৰো অধিক মানে আমাৰ পঢ়ুৱৈ স্থায়ী মানে তোমাৰ কাৰ্ড থকা আছে আমাৰ মেম্বাৰ তাতে সেই আৰু 30,000ৰো অধিক আমাৰ কিতাপো আছে তাতে খুবেই ভাল লগা কথা আৰু আপোনালোকে চাগে নিজেও কিতাপ পঢ়া শুনা কৰি ভাল পায় তাতে অকনমান আজৰি পালে চাগে আপোনালোকেও পঢ়া শুনাতে ব্যস্ত থাকে হয় এইটো মানে এনেকুৱা মানে ভগৱানক এটা ধন্যবাদ দিছো মানে কিতাপৰ মাজত যে থাকিবৰ কাৰণে যে মোৰ এটা ভাগ্য হ'ল মানে আগতে মানে যেতিয়া কলেজত পঢ়ি থাকো বা স্কুলত পঢ়ি থাকো খুব উপন্যাস পঢ়িবলৈ মন যায় কিন্তু মনে মনে লুকুৱাই কাৰোবাৰ পৰা আনি পঢ়ো কিন্তু এতিয়া চোৱাচোন গোটেই মানে কিতাপৰ মাজতে সোমাই থাকো কেনেকুৱা এটা ভাল লগা এটা পৰিৱেশত মানে থাকো সেইকাৰণে ভগৱানকো থেংকছ দিছো দেই
হয় হয় সঁচাকৈ আৰু আপোনালোকৰ গ্ৰন্থাগাৰৰ উদ্যোগত আপোনালোকে ডিজিটেল প্ৰাচীৰ পত্ৰিকা তেনেধৰণৰ কিবা এটা পৰিকল্পনা কৰি আছে নহয় জানো সেই সম্পৰ্কে অকমান কওকচোন হয় হয় আমি তোমাৰ 2023 চনতে আমাৰ এখন আমি ডিজিটেল মানে ওৱাল মেগাজিন উলিয়াইছিলো তোমাৰ তাতে গল্প সকলোখিনি আৰু কবিতা গল্প প্ৰবন্ধ সকলোখিনি লগাই আমি মানে আমাৰ পাব্লিক লাইব্ৰেৰীৰ ভিতৰত মানে প্ৰথম আমি ডিজিটেল ওৱাল মেগাজিন উলিয়াইছো সেইটো নিউজ কৰিছেও নিউজত তাৰপিছতে ভাল লাগিলে কাৰণ সেইখনৰ কাৰণে যেতিয়া আমি এৱাৰনেছ কৰিছিলো ওচৰৰ স্কুলবিলাক যিবিলাক ৱাকিং ডিষ্টেঞ্চত মোৰ আছিলে এৱাৰ কৰিছিলো লাইব্ৰেৰীটোলৈ আহিবৰ কাৰণে এতিয়া নহয় জানো যে তোমাৰ আমি যিমানেই ভালকে নাৰাখো যিমানেই আমি লাইব্ৰেৰীৰ বিষয়ে নকওঁ কিন্তু আমি এৱাৰ কৰি মানুহক মটিভেট কৰি যেতিয়া লাইব্ৰেৰীলৈ আনিব পাৰিম সেইটোহে আচলতে আমাৰ মানে গৌৰৱৰ কথা হয় জানো তাকে মই ভাবিলো যে এনেকুৱা এখন যদি বস্তু আমি উলিয়াব পাৰো আৰু সেইখনৰ কাৰণে যদি আমি ওচৰৰ ৱাকিং ডিষ্টেঞ্চত থকা যদি আমি পঢ়ুৱৈসকলক যদি স্কুলবিলাকত যদি এৱাৰ পৰা আনিব পাৰো তেনেকে মই এৱাৰ কৰিলো কৰি মানে সঁচাকে সফল হলো সেইখন উলিওৱাৰ পিছত আমাৰ লাইব্ৰেৰীত মানে পঢ়ুৱৈৰ কাৰণে আমাৰ কোনোদিনেই অভাৱ হোৱা নাই আজিৰ ডেটলৈকে আৰু এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ এতিয়া আমি এখন মানে ওৱাল মেগাজিন উলিয়াম আমি অহা মানে 10 তাৰিখে জানুৱাৰী 10 তাৰিখে এই ওৱাল মেগাজিনখনৰ বিশেষত্ব হৈছে মানে আমি অসমৰ বিভিন্ন জেগাৰ বচা বচা কিছুমান মানে কবিক লৈ আমি এখন অকল কবিতাৰ ওৱাল মেগাজিন উলিয়াম আগৰ ওৱাল মেগাজিনখন আছিলে আমাৰ লাইব্ৰেৰীৰ পঢ়ুৱৈ যিবিলাক স্থায়ী আমাৰ মানে মেম্বাৰ সেইসকলক লৈ আমি উলিয়াইছিলো মানে বাহিৰৰ মানে পঢ়ুৱৈ ধৰি লওক আমাৰ তাত মানে মেগাজিনখনত আমি স্থায়ী দিয়া নাছিলো এইবাৰ আমি কৈছো অল মানে আমাৰ গোটেই অসমৰ বচা বচা কবিবিলাকৰ কবিতাৰ মাজেদি আমি এখন ওৱাল মেগাজিন উলিয়াবলৈ বুলি আমি প্ৰস্তুতি চলাই আছো সেইটো আমি 10 তাৰিখে মানে সহায় মানে ভগৱানে সহায় কৰিলে হয় আৰু মানে ফলগতি হবলৈ 10 তাৰিখ দিনটো আমি লৈ থৈছো আৰু হয় 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 খুবেই ভাল কথা অভিনন্দন জনাইছো শুভেচ্ছাও জনাইছো আৰু ইমান সুন্দৰ এক প্ৰচেষ্টা সাধাৰণতে গ্ৰন্থাগাৰ বুলি ক'লে কিতাপৰ মাজতে থকা হয় বা কোনোবাই পঢ়িলেও পঢ়িব নপঢ়িলেও কথা নাই এনেধৰণৰ এটা ভাৱধাৰা কেতিয়াবা থাকে কিন্তু আপোনালোকে পঢ়ুৱৈৰ মাজত এক জাগৰণ আনিবলৈ চেষ্টা কৰিছে আপোনালোকে সচেতন বা সজাগ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন চেষ্টা কৰিছে আপোনালোকে বিভিন্ন মাধ্যমেৰে সেইটো বৰ শলাগ ল'বলগীয়া বিষয় আৰু প্ৰাচীৰ পত্ৰিকাৰ যিটো আপোনাৰ কনচেপ্ট সেইটো বৰ ভাল হৈছে কিন্তু তেনেধৰণে একাংশ কবিৰ কবিতাই হওক বা অন্যান্য সাহিত্য চৰ্চাই হওক আপোনালোকে এখন মঞ্চ প্ৰদান কৰাৰ দৰে হয় বা আন লোকসকলেও উৎসাহিত হ'ব নহয় জানো আৰু কিবা পৰিকল্পনা আছে নেকি অনাগত সময়ত কেনেধৰণে কি কৰিব কাৰণ নতুন বছৰ আহি আছে আমাৰ আৰু এটা মানে কি হৈছে আমি দেখো মানে ধৰি লওক সৰু উদাহৰণ এটা দিছো এখন মানে ধৰি লওক তোমাৰ ক'ৰবাত ৰেষ্টুৰেণ্ট এখনে খুলিছে কিন্তু ৰেষ্টুৰেণ্টখনৰ এটা যেতিয়া ধুনীয়া এটা এনভাইৰনমেণ্ট থাকে তাত মানুহ তেনেকে খাবলৈ গৈ বেছি ভাল নাপায় জানো তেনেধৰণে মানে মই মোৰ নিজৰ দৰমহাৰ পইচাৰে তাৰমানে লাইব্ৰেৰীটোত এখন ফুলৰ বাগিচা বনাইছো যাতে মানে আমাৰ গেটত সোমাই যাতে নাই লাইব্ৰেৰীটোত কিন্তু মই এঘণ্টা হ'লেও বহি থাকিম এই এটা এনভাইৰনমেণ্ট মানে কৰিবৰ কাৰণে মই চেষ্টা চলাই আছো 50% কাম হৈছে আৰু ভাবিছো যে মানে 10 তাৰিখৰ দিনাখন যিদিনাখন আমাৰ ওৱাল মেগাজিনখন ওলাব সেইদিনাখনলৈ যাতে সম্পূৰ্ণ হৈ উঠে তাৰ প্ৰচেষ্টাই কৰি আছো মানে ভাল লাগিব হয় 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 এগৰাকী গ্ৰন্থাগাৰিক হিচাপে আৰু ইমান সফলতাৰে এটা গ্ৰন্থালয় চলাই আছে আপুনি পৰিচালনা কৰি আছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমৰ লোকসকলক আপুনি কিবা ক'ব বিচাৰিব নেকি কাৰণ বৰ্তমান সময়ত দেখা যায় যে পঢ়া শুনা কৰাতকৈ কিতাপ পঢ়াতকৈ বহুতে মোবাইলটো চাই বা লেপটপত কাম কৰি তেনেধৰণে সময়বোৰ কটাই বেছিকৈ ভাল পায় হাতে হাতে যিহেতু এণ্ড্ৰইড মোবাইল ৰাস্তাত কেতিয়াবা ৰৈ থাকিলেও আনকি মোবাইলটো চাই থকা দেখা যায় গাড়ী চলাই থাকিলেও মোবাইল চাই থকা এচাম লোক আছে বা কথা পাতি থকা লোক আছে তেনেধৰণৰ পৰিপ্ৰেক্ষিতত এইটো এটা প্ৰত্যাহ্বানেই হৈ পৰিছে আমাৰ অসমত কিন্তু আপোনালোকে তাৰ মাজত বাৰু খুব সুন্দৰ কাম কৰি আছে তথাপিও আপুনি কি ক'ব বিচাৰিব এই সন্দৰ্ভত
মই ক'ব বিচাৰোঁ যে এতিয়া যুৱ প্ৰজন্মৰ যেনেদৰে তোমাৰ মোবাইলৰ প্ৰতি আসক্তিটো বাঢ়িছে আৰু গেম খেলা তোমাৰ বিভিন্ন ধৰণৰ মোবাইলৰ এইবিলাক মানে সময়বোৰ অপব্যৱহাৰ কৰিছে, কিন্তু মোবাইলে যে একেবাৰে মানে মানুহক বেয়া পথলৈ নিছে সেইটো মই কোৱা নাই। মোবাইলৰ পৰা বহুতখিনি পজিটিভো আছে। আছে, কাৰণ কেলে আজিকালি টিউচন ল'বলৈ যাওঁতে বিভিন্ন মানে তোমাৰ অজুহাত থাকে, কিছুমানৰ ধৰি লওক দূৰত কৰিবলৈ যাবলৈ অসুবিধা হয়, তো তেতিয়া মোবাইলতে আজিকালি বহুতখিনি পায়, ইউটিউবত পায়। কিন্তু তথাপিতো আমিতো গ্ৰন্থ আন্দোলন কৰিবলৈ হ'লে আৰু কিছুমানতো যুৱ প্ৰজন্মৰ মোবাইলৰ পৰাতো তোমাৰ বেয়া পথলৈ গৈছেগে, সেই মানুহখিনিক আমি যেতিয়া সৎ পথলৈ আনিবলৈ হ'ব তেতিয়াহ'লে আমি কিতাপৰ আন্দোলনটো গঢ়ি তুলিব লাগিব, আমি লাইব্ৰেৰীৰ প্ৰতি আসক্তি কৰিব লাগিব। আমাৰ লাইব্ৰেৰীলৈ নাহিলেও তেখেতলোকে যাতে এখন কিতাপ মানে হাতত লৈ যাতে ঘৰতো পঢ়িব পাৰে, সেইটো আমি কৰিব লাগিব। তেনেধৰণৰ কিছুমান বহুতখিনি আমাৰ আচলতে গ্ৰন্থাগাৰিকবিলাকে কৰিবলগীয়া কৰণীয় কাম বহুত আছে। মই সেইকাৰণে ভাবোঁ অকল গ্ৰন্থাগাৰিকেই নহয়, সকলো মানুহে যাতে তোমাৰ আমাৰ অভিভাৱকসকলেও যাতে জন্মদিনটো আমি চেলিব্ৰেট কৰোঁ, বহুত বিভিন্ন ধৰণৰ মানে হেৰি ফূৰ্তি তামাচা কৰি, কিন্তু আমি কাপোৰ চাপোৰ কিনো, কিন্তু এনেকুৱা ধৰণৰ এটা কৰিব লাগে যে আমি জন্মদিনত ল'ৰাজনক এখন খুব ভাল কিতাপ উপহাৰ দিয়া। তেনেকুৱা ধৰণৰ জাগৰণ আচলতে আমি আমাৰ অভিভাৱকসকলেও গ্ৰন্থাগাৰিকসকলেও জনসাধাৰণেও যদি আমি কিতাপৰ আন্দোলন এটা গঢ়ি তোলোঁ তেতিয়াহ'লে আমি নিশ্চয় যুৱ প্ৰজন্মক বহুত ভাল পথলৈ আনিব পাৰিম বুলি মই ভাবোঁ। আচলতে সকলোকে আহ্বান জনাইছোঁ যাতে কিতাপৰ প্ৰতি আগ্ৰহী হওক, আমাৰ গ্ৰন্থাগাৰলৈ আহক, আমাৰ গ্ৰন্থাগাৰৰ পৰা এজন সুনাগৰিক হওক, এজন সুব্যক্তি হওক, এজনখন ভাল ডাঙৰ বিষয়া হওক, সেই মই মোৰ সপোন দেখি আছোঁ, সকলোকে মই আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা। হয়, খুব সুন্দৰ কথা ক'লে, সঁচাকৈ সংগীতা বাইদেউ। ইমান ভাল লাগিল আপোনাৰ কথাখিনি শুনি আৰু যিটো উৎসাহেৰে আপুনি প্ৰকাশ কৰিছে যে আপোনালোকৰ নিয়মিতভাৱে আপোনালোকৰ গ্ৰন্থাগাৰলৈ ইমান সংখ্যক লোক যায়, বন্ধ কৰাৰ সময় পাৰ হৈ যায়, সেইটো সঁচাকৈ এটা ভাল লগা কথা। সেই অঞ্চলৰ লোকসকলকো ধন্যবাদ জনাইছো আমি আৰু তেওঁলোকৰ শলাগ লৈছো। তেওঁলোকে যে এতিয়াও পঢ়া শুনা তেওঁলোকে অব্যাহত ৰাখিছে, কিবা এটা জানিবলৈ পঢ়া শুনা কৰিহে জানিব বিচাৰিছে, সেইটো বৰ ডাঙৰ কথা। কাৰণ কিতাপৰ যিটো মহত্ব সেইটো সাংঘাতিক। গতিকে বৰ্তমান সময়ত যিয়ে নোলাওক, যিমান অত্যাধুনিক যি বস্তুৱে নোলাওক, তথাপিও ছপা আখৰৰ যিখন গ্ৰন্থ সেইখনৰ সমান আমেজ হয়তো বেলেগত ক'তো পোৱা নাযায়, সুকীয়া। আৰু এই ক্ষেত্ৰত আপোনালোকে ইমান সুন্দৰ কাম কৰি আছে, গতিকে আপোনালোকো শলাগৰ পাত্ৰ। আৰু অনাগত সময়ৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। যি পৰিকল্পনা কৰিছে সফলতাৰে সমাপন হওক। আকৌ লগ পাম সংগীতা বাইদেউ আপোনাক। হয়, মোৰ ফালৰ পৰাও ৰেডিঅ' জ্ঞান তৰংগলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোক এই কথাখিনি ক'বৰ কাৰণে যে আপোনালোকে মোক মানে চিলেকশ্যন কৰিছে, সুযোগ দিছে, তাৰ বাবে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া নতুন বছৰ আহি আছে 2025 চনত, যাতে তোমালোকৰ চেনেলটোৱে তোমালোকে মনে ভবাৰ দৰে উন্নতি কৰিব পৰা, তাৰ কাৰণেও মোৰ ফালৰ পৰা তোমালোকক মোৰ মৰম যাচিছোঁ, আশীৰ্বাদ কৰিছোঁ। সেইটোৱে আৰু। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আকৌ লগ পাম। ধন্যবাদ।